আপোনাৰ জন্মবাৰে কয় আপোনাৰ চাকৰি কেতিয়া হ'ব। আপোনাৰ ব্যক্তিত্ব আৰু আচৰণো জন্মবাৰে নিৰ্ধাৰণ কৰে। জন্মবাৰ অনুসৰি আপোনাৰ শিক্ষা কেনেকুৱা হ'ব আপুনি জানেনে? জন্মৰ পৰাই নিজৰ ব্যক্তিত্ব আৰু ভাগ্য জানি লওক। জ্যোতিষৰ মতে সপ্তাহৰ প্ৰতিটো দিনৰ এক বিশেষ তাৎপৰ্য আছে। এই কাৰণেই সপ্তাহৰ প্ৰতিটো দিনেই ইয়াৰ লগত জড়িত এটা গ্ৰহ থাকে, যেনে দেওবাৰ সূৰ্যৰ দিন, সোমবাৰ চন্দ্ৰৰ দিন। একেদৰে মংগল, বুধ, বৃহস্পতি, শুক্ৰ আৰু শনিৰ দিনটোৰ নামৰ সৈতে মিল থকা এটা দৈনিক শাসক গ্ৰহ আছে। ফলত সপ্তাহৰ প্ৰতিটো দিনৰ নিজস্ব তাৎপৰ্য আছে। জ্যোতিষৰ মতে আপোনাৰ ব্যক্তিত্ব আৰু ভৱিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰে আপুনি জন্ম লোৱা সপ্তাহৰ সময়ৰ ওপৰত। গতিকে আপোনাৰ জন্ম তাৰিখে আপোনাৰ ভৱিষ্যতৰ বিষয়ে কি কয় জানি লওক এই প্ৰতিবেদনৰ জৰিয়তে। সোমবাৰে জন্ম হোৱা লোকসকলে নিজকে উৎসাহিত কৰিব পাৰে। আপুনি আপোনাৰ কোমলতা আৰু দয়ালুতাৰ বাবে পৰিচিত। জীৱনৰ ভাল বেয়া দুয়োটা সময় আপুনি নিয়ন্ত্ৰণ কৰিব পাৰে। যদিও আপুনি প্ৰথম জীৱনত সাহিত্য অধ্যয়ন ভাল নাপালে, পিছৰ জীৱনত আপুনি বিখ্যাত হৈ পৰিল। যদি আপুনি সোমবাৰে জন্ম লৈছে তেন্তে আপুনি পৰিয়ালক বহুত ভাল পায়। আপোনাৰ সৃষ্টিশীল মনোভাৱ আছে, কিন্তু এই গুণটো আপুনি বাহ্যিকভাৱে প্ৰকাশ কৰিব নোৱাৰে। সকলো বস্তুৰ ক্ৰেডিট ল'বলৈ আপুনি ভাল পায়। মংগলবাৰে জন্ম হোৱা লোকসকলে সমালোচনাক অতি বেদনাদায়ক বুলি বিবেচনা কৰে, কিন্তু আপোনাৰ ভিতৰত এটা শক্তি আছে যি আপোনাক আপোনাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে। আপুনি ভাল আৰু ভুলৰ পাৰ্থক্য ভালদৰে জানে। পেছাদাৰী ক্ষেত্ৰত আপুনি অতি সফল, কিন্তু আপোনাৰ মূৰটো সোনকালে গৰম হোৱাৰ প্ৰৱণতা আছে। সহজে আকৰ্ষিত হোৱাৰ বাবে বহুতৰে লগত আপোনাৰ বৰ ভাল মিল নাথাকে। যদি আপুনি বুধবাৰে জন্ম লয় তেন্তে আপুনি আপোনাৰ কামক ভাল পায়। আপুনি কেৱল কামেই নহয়, সহকৰ্মীকো ভাল পায়। অতি কম সময়ৰ ভিতৰতে যিকোনো নতুন কাম শিকিব পাৰিব। আপোনাৰ এই গুণটোৱে আপোনাক সফলতাৰ শীৰ্ষলৈ লৈ যায়। অপ্ৰয়োজনীয়ভাৱে চিন্তা কৰাটো আপোনাৰ স্বভাৱৰ বিৰুদ্ধে। বুধবাৰে জন্ম হোৱা লোকসকল সৎকৰ্মৰ প্ৰতি অধিক প্ৰবল আৰু ঈশ্বৰৰ ভয়ে তেওঁলোকক বেয়া কামৰ পৰা আঁতৰাই ৰাখে। শান্ত স্বভাৱৰ আৰু পিতৃ মাতৃক অতিশয় সন্মান কৰে। বৃহস্পতিবাৰে জন্ম হোৱা লোকসকল অতি বুদ্ধিমান, দুঃসাহসিক কৰ্মৰ প্ৰতি আসক্ত আৰু কঠিন সময়ৰ সৈতে মোকাবিলা কৰিবলৈ জানে। আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ মাজত অতি জনপ্ৰিয়। ভাগ্য সদায় তেওঁলোকৰ পক্ষত থাকে। যদি বৃহস্পতিবাৰে জন্ম হয় তেন্তে আপোনাৰ বহুত প্ৰশংসনীয় কাম আছে। নেতৃত্ব দিয়াৰ জন্মগত ক্ষমতা আপোনাৰ আছে। আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগে। আশা কৰোঁ আপুনি কেতিয়াও হেৰুৱাব নালাগে আৰু মানুহক প্ৰাপ্য সন্মান দিব। যদি আপুনি শুকুৰবাৰে জন্ম হৈছে তেন্তে আপুনি এজন অতি সৃষ্টিশীল ব্যক্তি। আপুনি অতি উদাৰ আৰু আপোনাৰ ধৰ্ম কৰ্মত কবি মন আছে। বাস্তৱ জীৱনত আপুনি বহুত প্ৰতিভাশালী, কিন্তু কিবা কাৰণত কোনো কামত বিফল হ'লে সেই দুখক সহজে জয় কৰিব নোৱাৰে। আপুনি সদায় আনন্দময় হৈ ভাল পায় আৰু আপোনাৰ চৌপাশৰ মানুহক সহজে আপ্লুত কৰিব পাৰে। কঠিন সময়ৰ মাজেৰে হাঁহিব পৰা ক্ষমতা আপোনাৰ জন্মগত। যদি আপুনি শনিবাৰে জন্ম হৈছে তেন্তে আপুনি আত্মবিশ্বাসী। ইয়াৰ বাবে বহুবাৰ আপোনাৰ বন্ধুসকলে আপোনাক অহংকাৰী বুলি গণ্য কৰিব পাৰে, কিন্তু আপোনাৰ পৰামৰ্শ কেতিয়াবা বন্ধু বান্ধৱীৰ বাবে বিপদজনক যেন লাগিব পাৰে। আপুনি কৃষি, প্ৰযুক্তি বা ব্যৱসায়ৰ প্ৰতি অধিক প্ৰবল। কম সময়তে কিছু সমস্যাৰ সন্মুখীন হ'লেও বয়স বঢ়াৰ লগে লগে সমাজৰ লগত খোজ মিলাব পাৰি, কিন্তু মাক দেউতাকৰ লগত আপোনাৰ সম্পৰ্ক বৰ ভাল নহয়। দেওবাৰে যদি আপুনি জন্ম হৈছে তেন্তে আপুনি এজন অতি ৰঙীন মানুহ, কিন্তু অতি সোনকালে আপুনি অধৈৰ্য হৈ পৰে আৰু এটা কাম আধৰুৱাকৈ এৰি যোৱাৰ প্ৰৱণতা আহি পৰে। আপুনি সংবেদনশীল আৰু আনক অতিমাত্ৰা মূল্যায়ন কৰাৰ প্ৰৱণতা থাকে, কিন্তু আপুনি জীৱনক লৈ বৰ আশাবাদী। জীৱনৰ প্ৰতি কেতিয়াবা অলপ ঠাণ্ডা মনোভাৱ থাকিব পাৰে, কিন্তু ভাগ্য সদায় আপোনাৰ পক্ষত থাকে। শিক্ষা আৰু উদ্যোগত আপুনি বহুত খ্যাতি আৰু সন্মান লাভ কৰিব। দেওবাৰে জন্ম হোৱা লোকসকলৰ ধৰ্মৰ প্ৰতি আগ্ৰহ থাকে আৰু পৰিয়ালৰ সদস্যক সুখী কৰি ৰখাৰ প্ৰৱণতাও থাকে।